ধনৱন্তৰীক আয়ুৰ্বেদৰ দেৱতা বুলি পুৰাণত উল্লেখ আছে। পৃথিৱীত অৱতাৰ কালত ধনৱন্তৰীয়ে বৰ্তমান বানাৰসী নামেৰে পৰিচিত কাশীৰ ৰজা হিচাপে শাসন কৰিছিল। বিষ্ণুৰ পুৰাণত উল্লেখ কৰা কাশীৰ কিংবদন্তি ৰজা ডিভুদাসৰ পূৰ্বৰ পিতৃ মাতৃ হিচাপেও তেওঁক স্বীকৃতি দিয়া হয়। ধনতেৰাছ ধনৱন্তীৰ পূজা। হিন্দু পৰম্পৰা অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত এহাতত অমৃতৰে ভৰা পাত্ৰ আৰু আনহাতে আয়ুৰ্বেদিক সম্পৰ্কীয় পবিত্ৰ গ্ৰন্থ লৈ ধনৱন্তীৰ আৱিৰ্ভাৱ ঘটিছিল। তেওঁক দেৱতাসকলৰ চিকিৎসক বুলি গণ্য কৰা হয়। ধনৱন্তৰীক বিষ্ণুৰ অৱতাৰ বুলিও গণ্য কৰা হয়। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে এইবাৰ ধনতেৰাছ 2025 বৰ্ষত 18 অক্টোবৰ শনিবাৰে কাতি মাহৰ ত্ৰয়োদশী তিথিত পৰিছে। ধনত্ৰয়োদশীৰ সময় পৰিছে দুপৰীয়া 12:18 পৰা আৰু এই সময়খিনিতে আপোনালোকৰ সামগ্ৰীসমূহ ঘৰলৈ অনাটো অতি শুভ বুলি মনা হয় আৰু সন্ধিয়াৰ সময়ত আপোনালোকে পূজা ভাগ নিয়মীয়াকৈ কৰিব পাৰে। ধনতেৰাছৰ দিনা দীপাৱলীৰ প্ৰস্তুতিৰ বাবে ঘৰ দুৱাৰ ভালদৰে পৰিষ্কাৰ কৰি নিকা কৰা হয়। স্বাস্থ্য আৰু আয়ুৰ্বেদৰ দেৱতা ধনৱন্তৰীক সন্ধিয়া পূজা কৰা হয়। ঘৰৰ মূল প্ৰৱেশদ্বাৰত ৰঙীন বন্তি আৰু আলোক মালাৰ পোহৰেৰে সজাই তোলা হয় আৰু ধন সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী লক্ষ্মী আদৰিবলৈ ৰংগোলী অংকন কৰা হয়। লক্ষ্মীৰ গৃহপ্ৰৱেশৰ বহু প্ৰত্যাশিত ইংগিত পাবলৈ গোটেই ঘৰটোত চাউলৰ গুড়ি আৰু আটাৰে সৰু সৰু ভৰিৰ ছাপ অংকন কৰা হয়। ধনতেৰাছৰ নিশা লক্ষ্মী আৰু ধনৱন্তৰীৰ সন্মানত গোটেই ৰাতি চাকিবোৰ নিয়মিতভাৱে জ্বলাই ৰখা হয়। এই উৎসৱটো লক্ষ্মী পূজা হিচাপে পালন কৰা হয়, যিটো পূজাত সন্ধিয়াৰ সময়ত মাটিৰ চাকি জ্বলাই লৈ আপুনি পূজাৰ কামভাগ আৰম্ভ কৰিব পাৰে আৰু এই পূজাৰ সময়খিনি আৰম্ভ হ'ব সন্ধিয়া 5 বজাৰ পৰা। এই সময়খিনিতে আপুনি পূজাৰ কামখিনি আৰম্ভ কৰিব পাৰে। ধনতেৰাছৰ দিনা কি সামগ্ৰী আমি ঘৰলৈ আনিব নালাগে, যেনেধৰণৰ প্লাষ্টিক, লোহাৰ, কাঁচৰ বস্তু, এনেধৰণৰ সামগ্ৰীসমূহ আমি ঘৰলৈ অনাটো অতি অশুভনীয় বুলি মানা হয়। এতিয়া আহিলে আমি কি বস্তু বা সামগ্ৰী আমি ঘৰলৈ আনিব লাগে। আপোনালোকে মনত ৰাখিব যে ধনতেৰাছৰ দিনা কাঁহ বা পিতলৰ বস্তুহে আমি ঘৰলৈ আনিব লাগে। সেই দিনটোত আপোনালোকে কোনো ধৰণৰ তাম বা ষ্টীলৰ বস্তু কেতিয়াও ক্ৰয় নকৰিব। এইখিনি সামগ্ৰী যদি ক্ৰয় কৰিব নোৱাৰে আপোনালোকে অতিমাত্ৰা হ'লে এই 3টা বস্তু ক্ৰয় কৰিব, যেনে ঝাৰু, নিমখ, গোটা ধনিয়া। বিশ্বাস কৰা হয় যে এই সামগ্ৰীসমূহ সেই দিনটোত ক্ৰয় কৰিলে বহু পৰিমাণে ধনৰ নাটনি নোহোৱা হয়। যিহেতু আমি সকলোৱে বিচাৰোঁ যে ধন টকা পইচা আমাৰ ঘৰত স্থায়ীভাৱে থাকক, সেয়েহে শাস্ত্ৰত যিখিনি কথা কোৱা হৈছে সেইখিনি যদি আমি মানি কামখিনি কৰোঁ তেনেহ'লে মা লক্ষ্মীৰ কৃপা প্ৰতিক্ষণ আপোনাৰ মোৰ তথা আপোনাৰ পৰিয়ালৰ ওপৰত নিশ্চয় থাকিব।